তো মই আহি গ'লো পংকজ ভাই আৰু আহিয়ে জনাইছোঁ আপোনালোকক নমস্কাৰ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক হাতযোৰ কৰিছোঁ, প্লিজ নিগেটিভ কমেণ্ট নিদিব। থাম্বনেইল টাইটেল চাই গমেই পাই গৈছে, উপায় নাই, কি কৰিম, এই কাম কৰিব লগা বাধ্যতা হৈ গৈছোঁ। দোকান খুলিব পৰা নাই গাইজ, বিশেষ প্ৰব্লেমৰ কাৰণে। নিজৰ দোকানখনটো বহুত বেছি বেয়াই হৈ আছে। আপোনালোকক আগৰ ভিডিঅ'টোত কৈছোঁৱে, মানে ৰিপেয়াৰিং কৰিব লগা হৈ আছে। সেই গাড়ীখন ৰিপেয়াৰিং কৰিব লগা হ'লে নাই বুলিও 10-15 হাজাৰ টকা লাগিব। আৰু যদি মানে সেই দোকানখন দিব খোজোঁ, মোৰ বহুত পইচাৰ খৰচ আহি পৰিব। ইমান পইচা নাই মোৰ, জানে আপোনালোকে মোৰ ঘৰৰ আৰ্থিক অৱস্থা খুবেই বেয়া। দেউতাৰ অসুখ হৈ আছে, দেউতাৰ বেমাৰ। তাৰপিছত যিটো বাইদেউৰ লগত একেলগে দোকানখন কৰিম বুলি ভাবি আছিলোঁ, বাইদেউটো এতিয়াও মোক দিব দোকানখন পাৰ্টনাৰশ্বিপত। কিন্তু তাৰমানে কি, বাইদেৱে মই সেইদিনাখনে দেৱে খুজিলোঁ। তাৰপিছত বাইদেৱে কৈছে এনাই তেনাই আমি এই দোকানখন দিলে আৰু এটা ৰুম ল'ব লাগিব, গতিকে ৰুমটো লৈ কিনে একেলগে দোকানৰ মালখিনি সেই ৰুমতে মানে খালী কৰিম, সেইটো ৰুমত ভৰ্তি কৰিম, ভৰ্তি কৰি কিনে দোকানখন খুলিম অহা সোমবাৰ মানৰ পৰা। মানে এই আহি থকা সোমবাৰ, আজি শনিবাৰ হ'ল, তো আহি থকা সোমবাৰে মানে হেৰি কৰোঁ খুজিছে। তাৰপিছত মই মানে ঘৰত গুচি আহিলোঁ, কাৰণ বিশ্বাস নকৰিব, একদম ভগৱান মহাদেৱৰ শপত খাই কৈছোঁ, মোৰ হাতত এনেকুৱা কণ্ডিশ্যন হৈ গৈছিল সেইখিনি মই 1 টকা এটা পইচা নাছিল, 1 টকা পইচা নাছিল। এই দাদা বাইদেউ য'ত ৰুমত আছিলোঁ, সেই দাদা বাইদেউৰ থ্ৰুদি মই সেইকেইদিন খাইছোঁ, সেইকেইদিন আছোঁ। আহিবাৰ টাইমত মই বেলেগৰ পৰা পইচা ধাৰ কৰি মই ঘৰত আহিব লগা বাধ্যতা হৈছোঁ। বহুত কথা ভাবিছোঁ, বোলে এনেকৈ থাকিলেতো নহ'ব, কাৰণ মোৰ আগত দি মোবাইলৰ কিস্তি আহিব, তাৰে পিছত আৰু RG ভেনৰ কিস্তি আহিব। দেউতা বেমাৰত পৰি আছে, মই কি কৰোঁ, উপায় আছ নাথিং। গুচি আহিলোঁ, আহি কিনে এনেকৈ তাৰমানে আজিৰ পৰাই, আজি নহয় 2 দিন কাম কৰিছোঁৱে, কিন্তু আজি মই ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ। আপোনালোকে মানে নিগেটিভ কমেণ্ট দিব, মানে সেইগিলাখানো ভাবিয়ে মই ভিডিঅ' নেদাওঁ বুলি ভাবিছিলোঁ। কিন্তু গাইজ কিছুমানে যায় ইনষ্টাগ্ৰামত মেছেজ দিছে, কি হ'ল দাদা ভিডিঅ' ক'ত, দিয়াই নাই। বহুত কেইজনে দিছে, সেইকাৰণে বাধ্যতামূলক হৈ কিনে তাৰমানে যে যি হয় নিগেটিভ কমেণ্ট দিয়ে, কিবা দিয়ে, সেইগিলাখান নাচাওঁ, ভিডিঅ' মই দিব লাগে তেওঁক। বাকী বেছি দেৰি নকৰোঁ, 9:30 বাজে আৰু কামত যাওঁ। চাই থাকক, ধুনীয়াকৈ দেখাই থাকিম আপোনালোকক, তো বলক। আৰু বঢ়িয়াকৈ একদম ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু ওলাই আহিয়ে দেখা পালোঁ মাল লোড কৰি আছে। কিন্তু আমি ইয়াতে কাম নকৰোঁ, আমাৰ বেলেগ মালিক এই ওপৰত যি বহি আছে সিও মালিকে দক গাইছ, কিন্তু বাইপাকে টেণ্ট হাউচৰ মালিক, পুতাকতো মালিকেই হ'ব দকচোন আৰু গাইছ। বাকী যি নহওক বাৰু, এতিয়া আমি বঢ়িয়াকৈ যাই আছোঁ আৰু তো বলক। আৰু এতিয়া বঢ়িয়াকৈ চাইকেল চলাই আছোঁ আৰু গাইছ, ঠাণ্ডা পুৰা একদম ঠাণ্ডা লাগি আছে, কুঁৱলী এৰাই দিয়া নাই যিহেতু। আৰু যাই আছোঁ আৰু কাম কৰিব, গোটেইখিনি দেখাই থাকিম আজিৰ ভিডিঅ'টোত কেনেহেন কষ্ট হয় টেণ্ট হাউচৰ কামত। এই গাইছ কষ্টটো নায়েই, মই একো কষ্টই নাপাওঁ, কাৰণ কামত কোনো মোৰ লাজ ভয় নাই। এই গাইছ কামেই গাইছ, কামত কোনো সৰু ডাঙৰ নাই, গতিকে সেইকাৰণে। আৰু বাকী এনাও আগত যাই আছে, এনাও আমাৰে দল, কেইজন আছোঁ, 5 জন, মই 6 জন, আৰু বঢ়িয়াকৈ একদম পূৰা চাইকেল চলাই যাই আছোঁ দেই আৰু গাইছ। আৰু মই বৰ্তমান আছোঁ এতিয়া নলবাৰী টাউনত, আৰু নলবাৰী টাউনত এইটো কাৰণতে আহিলোঁ, এখন দোকানত আহিছোঁ। দোকানখনৰ নাম হ'ল, এইফালে চাই ল'ব পাৰে, দা কাৰ্ট। আৰু এই দোকানখনতে বিয়াৰ কিছু সামগ্ৰী পোৱা যায়, কিন্তু কি পোৱা যায় সেইখিনি কোৱাৰ আগত আপোনালোকক মই দোকানখনৰ লোকেশ্যন দিব বিচাৰোঁ। এইফালে চাই ল'ব পাৰে, বিশাল মাৰ্কেটখন পাৰ হৈ আহি আপোনালোকে স্মাৰ্ট বজাৰ পাব। আপোনালোকক অলপমান মই জুম কৰি দিছোঁ, এইফালে চাই ল'ব পাৰে, স্মাৰ্ট বজাৰখন পাৰ হৈ আহি কিনে কেইখনমান দোকান পাৰ হৈ কিনে আপোনালোকে এই দা কাৰ্ট দোকানখন পাব। আৰু এই দোকানখনতে বহুত সামগ্ৰী পোৱা যায় বিয়াৰ। আৰু এইফালে হৰি মন্দিৰৰ পৰা আহিলে ট্ৰেন্ডছ মল এখন পাব, সেই মলখন পাৰ হৈ কিনে এই দোকানখন পাব। ধৰি লওক দৰা কইনাৰ কাৰণে ফুল লাগে, বা দৰাৰ কাৰণে মৰিয়াল লাগে, বা ভোজপাত লাগে, বাতি লাগে, গিলাচ লাগে, কণ্টেইনাৰ বক্স লাগে, অল এভৰিথিং তাৰমানে এই দোকানখনতে পোৱা যাব। মানে বিয়াৰ কিছু সামগ্ৰী মানে এইখন দোকানত পোৱা যাব। আৰু মানে বস্তুৰ খুবেই দাম কম হয়। কি বস্তু মানে ডিছলৈ কোৱালিটি আছে, কোনটো কোৱালিটিৰ কি দাম হয়, বা লয়েষ্ট কিমান, গোটেইখিনি আপোনালোকক ধুনীয়াকৈ A to Z ভিডিঅ'টোতে দেখাম। আৰু আপোনালোকে আহিব, লোকেশ্যনটো দিলৈ আপোনালোকক ধুনীয়াকৈ সেই লোকেশ্যন মতে আহক, আৰু বহুত কম দামৰ ভিতৰত পাব। পোনপ্ৰথমে আমি দাদা আছে, দাদা কি খবৰ, ভালনে? ক'ত ঘৰ আপোনাৰ? অলপমান জোৰত কৈ দিয়ক। পাইকাৰকুছি। আচ্ছা। তো পোনপ্ৰথমে আমি দাদাৰ মুখৰ পৰা জানিব বিচাৰোঁ, এইটো হ'ল থাৰ্মকলন ন? কিমান পৰে এইটো মানে? হয়, 55 আহিব।
আৰু যদি মানে ছেট ল'ব খোজে তাৰমানে তেতিয়া আৰু মোটামুটি 53-54 মানত আহি যাবনে? আহি যাব ন? তো তাৰপিছত থাৰ্মকলৰ বাতিও আছে লগতে। এইটো কিমান মান পৰে? 21 টকা 50 পিচ। হয় হয়। তাৰপিছত এইটো কি? এইটোতো বহুত ডায়মণ্ড চিলভাৰ। এইটোত কিমান মান? 75 কিমান থাকে? 20খনে থাকে। আচ্ছা আচ্ছা। তাৰপিছত এইটো এটা? এইটো চিলভাৰ আৰু এইটো কি আছিলে? এইটো ডায়মণ্ড চিলভাৰ আৰু এইটো অনলি চিলভাৰ। এইটো কিমান মান পৰে? 53 পেকেট 20খনে থাকে। আচ্ছা আচ্ছা। তাৰপিছত এই এক পিচ আছে, এইটো কিমান? এইটো কলপাতৰ প্ৰায় পেকেট মানে পাৰ পেকেট 19 টকা। আচ্ছা আচ্ছা। তাৰপিছত আৰু এইটো এটা আছে, এইটো 22 টকাকৈ আহিব। কলপাতৰ কালাৰিং হয় ন এইটো? 22 টকা। তাৰপিছত প্লেটো আছে ন? হয় হয় 12 টকা 20 পিচ থাকিব। হয় 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 হ'লচেল। গিলাচো আছে এইটো? হা আচ্ছা আচ্ছা আচ্ছা। আৰু লয়েছ? এইটো বাতি ন? দৈৰ বাতি? অঁ 28 টকা। কিমান থাকিব? 50টাই ন? তাৰপিছত লগতে আপোনালোকক এইফালে দেখাই দিব বিচাৰোঁ, এইটো কি ফুলৰ হেৰি ন? জিপচি ফুল। মানে এইটো বিয়া চিয়াৰ কাৰণে মানে সজাবৰ কাৰণে। এনে কেনে কি চিষ্টেমত বিক্ৰী হয় এইটো? 500 গোটেইটো। যিমানৰ লাগে আৰু এইখিনি পোৱা যায়। তাৰপিছত আৰু এইফালে আছে গোলাপ ফুল আছে 25 টকাকৈ পাৰ পিচ। আচ্ছা আচ্ছা আচ্ছা। এইফালে আছে আৰু বহুত। এইবিলাক কেনেকুৱা ৰেট? এইবিলাক কেনেকুৱা ৰেট? ৰজনীটো 10 টকা 10 টকা। আৰু গেন্দে? গেন্দে 15। অঁ এইটো 15। তাৰপিছত আৰু সেইটো? এইটোও 15। আচ্ছা আচ্ছা আচ্ছা। তো প্ৰায় এইফালেও চাই ল'ব পাৰে। এইফালে চামুচ আছে, বাতি, প্লাষ্টিক বাতি, কণ্টেইনাৰ বক্স বা এইটো কি হয়? লেমন টি চৰবত। আৰু এইটো হ'ল ফইল পেপাৰ। ফইল পেপাৰ। তাৰপিছত হা লগতে ধূপো আছে। 75কৈ পেকেট। কিমান পিচ থাকে? 12 পেকেট থাকিব। আচ্ছা আচ্ছা। আৰু এইটো কিমান? 150। বহুতখিনি কম দামৰ ভিতৰতে মানে পোৱা যায়। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে আহে দোকানখনত তেনেহ'লে আৰু কম দামত পাব একদম। মোৰ নামটো কৈ দিব খালি, পংকজ ভাইৰ ভিডিঅ' চাই আহিছোঁ, তো বহুত কমতে পাব। তো আহিব আপোনালোকে, আশা থাকিল মানে আপোনালোকে আহক, বঢ়িয়াকৈ বস্তু কিনক। আৰু দোকানখন অপেনিং হৈছে জানুৱাৰী 1 তাৰিখ ন? তো পূৰা নতুন হয়। আজি হ'ল 31 তাৰিখ, মানে 1 মাহ হ'ব অহাকালি না কি? অহাকালি 1 মাহ হৈ যাব। আৰু অহাকালি 1 মাহ হৈ যাব। সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু এতিয়া আমিও ধুনীয়াকৈ কাম কৰিব যাওঁ আৰু বলক। কামৰ জেগা আহি পাই কিনে একদম দেখছি না গাইজ, কাম কৰাত একদম লাগি গ'লোঁ। পূৰা একদম ভাড়া বান্ধি আছোঁ। আৰু এইকেইদিলাই মেইন ডক গাইজ, ইয়াতে উঠি আৰু ওপৰত বান্ধিব লাগিব। এই গাইজ বঢ়িয়াকৈ দেখাই থাকিম দিয়ক, আৰু চাই থাকক। আৰু চাই ল'ব পাৰে একদম তলৰ বাউণ্ডাৰী আমাৰ বান্ধা হৈ গ'ল, অৰ্থাৎ ভাড়া চাৰা বান্ধি দিলোঁ। আৰু এতিয়া আমি ওপৰত উঠিম। ওপৰত উঠি বঢ়িয়াকৈ একদম বান্ধিম। তো ফাইনেলি উঠি গ'লোঁ ওপৰত, আৰু এতিয়া বঢ়িয়াকৈ একদম বান্ধি আছোঁ। আৰু গাইজ কষ্ট আছে, কষ্ট নোহোৱা নহয়। টেণ্ডাৰ্ছৰ কামত বহুত কষ্ট, আৰু কষ্টটো কৰিবই লাগিব দিয়কচোন গাইজ। কষ্ট নকৰিলেনো আৰু ক'ত খাবা পামে গাইজ না কি? তো চাই থাকক আৰু। তো গাইজ একদম পূৰা প্ৰায় 30 ফুট ওপৰত উঠি আছোঁ। আৰু উঠি একদম পূৰা এতিয়া চালবা বান্ধিম। আৰু বাকী এনে বাউণ্ডাৰী হৈ গ'ল গাইজ, সেইফালে চাই ল'ব পাৰে। পূৰা ফুল বাউণ্ডাৰী হৈ গ'ল, খালি এতিয়া চালবা উঠিছে। এডলা দেখা পাইছি না? এডলা পূৰা একদম চালবা উঠি যাব। আৰু একদম বঢ়িয়াকৈ চালবা তালবা গাঁঠি লওঁ। বঢ়িয়াকৈ দেখাই আছোঁ দিয়ক আপোনালোকক, চাই থাকক একদম শেষলৈকে। ফাইনেলি একদম পূৰা আমাৰ হৈ গ'ল চালবা বান্ধা, মানে এইটো টাকচাৰ কমপ্লিট। কিন্তু আজি তিৰপল নুঠে, এইটো পৰহি মানে সেই তিৰপল উঠিব। আৰু আমাৰ বেলেগ জেগাতো কাম আছে। আৰু এইফালে এটা টাকচাৰ আছে, বা তিনডাল যে দেখা পাইছে তাতে এটা টাকচাৰ আছে। সেইখিনি বনোৱাৰ পিছত আৰু এটা বেলেগ পেণ্ডেল আছে, সেইটোত যাব লাগিব। বাকী গাইজ সেইটো কমপ্লিট। আৰু ফাইনেলি একদম কমপ্লিট হৈ গ'ল দুটা টাকচাৰ। আৰু ইয়াৰ পৰা আমি এতিয়া নেক্সট এটা কামলৈ যাম। এফালে চাই ল'ব পাৰে একদম দুটা টাকচাৰটো কমপ্লিট হৈ গ'ল। কিন্তু আৰু এটা পেণ্ডেল আছে, সেই পেণ্ডেলটোক যাব লাগিব এতিয়া।
তো এতিয়া আৰু বেছি দেৰি নকৰোঁ, সেইটো পেণ্ডেলত গেলি যাওঁ বলক তেন্তে। ধুনীয়াকৈ সেইটো কাম কমপ্লিট কৰি আহি এতিয়া আমি আৰু এটা বেলেগ জেগাত যাই আছোঁ। সেইটো কাম মোটামুটি 2 ঘণ্টামানৰ ভিতৰত একদম পূৰা কাম চেটেল হৈ গ'ল। আৰু তাৰমানে সিহঁতে কেমেৰাটোতহে বিৰাট লাইচ কৰে, তাৰমানে সেইকাৰণে মই অলপমান ব্লাৰ কৰিব লাগিব পাৰে। তো ইয়াতে এইটো কাম আছে, এই চাইকেল যি সোমালা তাতে এতিয়া নেক্সট কাম আৰু নেক্সট কামটোৰ জেগা আহি পায়ে দেখিছেনে গাইছ। তাৰমানে গাইছ উপায় নাই, গাঁটা খান্দি আছোঁ আৰু খন্তাই দি এই জীৱন আৰু। মানুহ যি কয় গাইছ এক জেগাত খান্দিহে পানী অলয়, চাওঁ ৰ'বচোন ইয়াতে অলয় না নলয়, খান্দিয়ে থাকোঁ দকচোন গাইছ, গাৰা খান্দি আছোঁ দক, পানী অলব না নলয় চাওঁ আৰু। আৰু এইটো পেণ্ডেলৰো একদম পূৰা কাম মোটামুটি ক্লিয়াৰ হৈ গ'ল, কিন্তু অলপ কাম আছে আৰু মেইন চোতালত, মানে এইটো ডাইনিং আৰু মেইন চোতালত কাম আছে। কিন্তু গাইছ পেটত নিংনি দাউত দি আছে, তাৰমানে ভোক লাগছি। ভাতটো খাই আহোঁ বলক। এই গাইছ ভাত তাত খাই আহিলোঁ দক, আৰু একদম পূৰা পেট টানি গৈছে। আৰু ভাত তাত খোৱা ভিডিঅ' নেদেখালোঁ দক, মানে মালিকৰ ঘৰত খাইছোঁ না, বেয়া লাগে, লাইজ লাগে তাৰমানে। আৰু ভালো নালাগে না। বাকী সেইখিনিতো কমপ্লিট হ'লে, এইবাৰ এখিনিটি আছে অলপমান খেন্তি জেগা, খুব বেছি 45 মিনিটৰ কাম। এখিনিটি কাম ক্লিয়াৰ কৰি ডাইৰেক্ট একদম পূৰা যাম আৰু ঘৰত। তো গাইছ ফাইনেলি একদম পূৰা ঘৰ আহি পালোঁ, আৰু ঘৰ আহি পাই এতিয়া ধুনীয়াকৈ অলপমান জিৰাই লৈছোঁ, কাৰণ দেৰিও হৈ গ'ল আহি পাওঁতে। আৰু ফোন কৰিছে দাদাই, এই যি উৰুকাত যি আহিছিল দাদাটো, তো দাদা আহি আছে বোলে। আৰু গাইছ লোকেল মুৰ্গী আনি আছে। পূৰা একদম লোকেল মুৰ্গী খাম আৰু আজি। তো এফালে একদম পূৰা জুই পুৱাই আছোঁ, আৰু এফালে একদম মাই আছে। কেনাই খবৰ বাচা? হা বেয়া নহয়। হাঁহি আছা দেখোন আজি, আজি দেখোন কিবা একদম ফূৰ্তিত থকা লাগে, হাঁহি আছা দেখোন। তোৰ কথা শুনি আহিছোঁ। তই এলা নানছা ভিডিঅ' কৰিবি একে। যা এতিয়া গা চা ধু। গা ধুম ৰ। যা গা ধুবি। গা চা নুধাং দে আজি। যা যা আজি 3 দিন ধোৱা নাই দে। 3 দিন নহয়, কালি ধোৱা নাই আৰু। কি হে গুট্টু বাচ্চা ভালে আছা তই? হা আজি লোকেল মুৰ্গী খাবা আৰবি দে, লোকেল মুৰ্গী। আৰু এইফালে চাই ল'ব পাৰে লোকেল মুৰ্গী। খাবাহে লাগে, কিন্তু গাইছ সেৱা হাতমান কৰি লৈছোঁ, কাৰণ মাৰবে বেয়া লাগে, কিন্তু কি কৰিম উপায় নাই। সেই গাইছ ভগৱানৰ নাম লৈ মাৰি দিলোঁ আৰু মাৰা ভিডিঅ'টো নেদলোঁ দিয়ক, নহ'লে কপিৰাইট লাগিব, ষ্ট্ৰাইক পৰি যাব। আৰু এতিয়া বঢ়িয়াকৈ একদম গৰম পানীত ব্ৰইলাৰ নহয় চৰি গাইছ, লোকেল মুৰ্গীটো একদম দি দিলোঁ, আৰু বঢ়িয়াকৈ এতিয়া একদম পূৰা ইয়াৰ চামৰা চেলাই আছোঁ। খাম দে আৰ বঢ়িয়াকৈ একদম কাটি মেলি আমাৰ একদম ভাগিনক লগাই দিলোঁ সানিব। সেইফালে চাই ল'ব পাৰে, কিন্তু তাই বহুত লাজুকী পাদলতি। তো বঢ়িয়াকৈ একদম সানি আছে, আৰু বঢ়িয়াকৈ একদম ময়ে বনাব লাগিব দৰকাৰ গাইছ। আৰু এইফালে চাই ল'ব পাৰে ফাইনেলি হৈয়ে গ'ল মাংসৰ আঞ্জাখন, আৰু কালাৰটো চাইতো ভালে লাগছি। হট কেনা হৈছে ক'ব নোৱাৰোঁ, আৰু অলপ আইডিয়া আছে কাৰণেহে বনাইছোঁ। আৰু এফালে বিলাহী অলপ দি দিলোঁ লাষ্ট ফিনিচিঙত, আৰু এক উতাল মাৰাৰ লগে লগে নামে দিম আৰু খাই দিম দে আৰু গাইছ। এইফালে একদম পূৰা ধুনীয়াকৈ ভাত লৈ ল'লোঁ। এইফালে আমাৰ ক্ৰিষ্টিনা একদম বঢ়িয়াকৈ সজাই দি আছে, সেইখন ভিনদেউৰ কাঁহী, এইখন দাদাৰ কাঁহী, আৰু এইখন মোৰ কাঁহী, আৰু বঢ়িয়াকৈ খাই মেলি বাগাত দিয়াহে কথা। বাই বাই। তো গাইছ ধুনীয়াকৈ একদম পূৰা ভাত তাত খাই ল'লোঁ, আৰু এতিয়া আৰু গাইছ ঘুমোহে কথা। আৰু দাদা আছে এইফালে, কেমেৰা ঘূৰাবই নোৱাৰোঁ, দাদাৰ দিহি নাই। বাকী যি নহওক বাৰু, আজিৰ ভিডিঅ'টো কেনে পালে চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি জনাই দিব। আৰু গাইছ নিগেটিভ কমেণ্ট নিদিব দক, বেয়া লাগে দক গাইছ, বহুত বেয়া লাগে। তো বাকী গাইছ যি নহওক বাৰু, আজি ঘুমাওঁ, আৰু নেক্সট ভিডিঅ'লৈ ৱেইটিং কৰক ধামাকা ভিডিঅ' এটাৰ সৈতে। আপোনালোকক লগ পাই আছোঁ। গুড নাইট, শুভৰাত্ৰি, বাই বাই।